হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে যদি ফটোশ্বপত এই ইফেক্টটো কৰিব খোজে তেতিয়াহ'লে মোৰ এই ৰিলটো লাষ্টলৈকে চাওক। এতিয়া ফটোশ্বপত আমাৰ দুটা লেয়াৰ আছে, এটা আছে লিফটো, এটা আছে এইটো বিল্ডিংটো, আৰু এটা আছে বেকগ্ৰাউণ্ড। গতিকে আমি এতিয়া কি কৰিম, এই লিফটো তলত লৈ আহিব, আহি পিনে আপোনালোকে কি কৰিব, এই যে 2 নম্বৰ এতিয়া চিলেক্ট ৰেক্টেংগুলাৰ টুলটো দেখিছে, এইটোতে লিফটোৰ লেয়াৰটোত ক্লিক কৰি আপোনালোকে এনেকৈ চিলেক্ট কৰি এটা ছাইড Ctrl+J কৰি ল'ব। এইটো হৈ গ'ল। আৰু ছেকেণ্ডটোতো আপোনালোকে এনেকৈ এই ক্লিক কৰি Ctrl+J কৰি দিব, আৰু এই যে লাষ্টৰ লেয়াৰটো এইটো ডিলিট কৰি দিব। দি পিনে আপোনালোকে এই লিফ প্ৰথমৰ ওপৰত যোনটো আছে এই লিফ লেয়াৰটো আপোনালোকে বিল্ডিং লগটোৰ ওপৰত লৈ যাব, মানে যোনটো অভাৰলে ইউজ কৰে সেইটোৰ ওপৰত লৈ যাব। আৰু গৈ পিনে এই প্ৰথম যে লেয়াৰটো যে ইয়াতে ৰাইট ক্লিক কৰিব আৰু ইয়াতে ক্ৰিয়েট ক্লিপিং মাস্ক কৰি দিব, আৰু আপোনালোকৰ সেই ইফেক্টটো ৰেডি হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব।